যোগত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ পত্ৰিকাৰ ষষ্ঠ সংখ্যাৰ উন্মোচনী সভাত সভাপতিত্ব কৰা আমাৰ সন্মানীয় ডিব্ৰুগড় জিলাৰ সভাপতি ডাঙৰীয়া তথা আপোনালোক সকলোলৈকে শ্ৰদ্ধা জনাই মই এটি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা পাঠ কৰিম। আচলতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰত্যেকটো অনুষ্ঠানৰ বাবেই একোটা কবিতা ৰচি গৈছিল আৰু আমি সেই কবিতাবিলাককে আজি পাঠ কৰি আহিছোঁ। তাৰে এটা কবিতা আজিৰ এই ষষ্ঠ সংখ্যাৰ পত্ৰিকাখনিলৈ শ্ৰদ্ধা জনাই মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাটোৰ শিৰোনাম আজিৰ কবিতা। আজিৰ কবিতা তাই খোজ কঢ়া চন্দেৰে যায়, বিধকলে আহিলে ওলাই, খোজে খোজে নৱলৈলা অভিনৱ ছন্দ বিকাশ, কল্পনাৰ ফুলনিত সোণালী সপোন দেখি অতদিন শুই থাকি যন্ত্ৰৰ ঘুম গুমনিত সাৰ পায়, দেখি আকাশেদি উৰি যায় যন্ত্ৰ বিমান, শুনে বাজে খৰ খৰণিৰে ৰেডিঅ'ৰ গান, খুলি থৈ সোণ খাৰু কংকণ, গাৰ পৰা মথি থৈ কুমকুম চন্দন, ৰেলৱে ষ্টেচনৰ তৃতীয় শ্ৰেণীত উঠি বনোৱাৰ সজোৱাৰ গাঁৱলৈ যায়, হাত ভাত খায়, মোটা সাজ পিন্ধি তাই ফুকাৰিছে বিপ্লৱী বিকুল, ধুলি লৈ নামি যায় মাইনত নাম চাই, কাৰখানা ফেক্টৰীত ভুমুকিয়া, সুন্দৰৰ ৰাজ্য দেখি থান বান আজি কবিতাৰ অভিমান, কপালৰ গাঁঠি থোপাকৈ চকুত জ্বলাই তোলে নৱজ্যোতি, নতুন দিনৰ তাই নতুন পোচাক পিন্ধি আজি ৰূপৱতী, বাল্মীকিৰ দিনৰে তাই চিৰ নবীনা চিৰ যৌৱনা যোগাগ্ৰগতি যোগাগ্ৰগতি। ধন্যবাদ।